নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ 20টা GK কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰকেইটাই হয়তো আপোনালোকক আগন্তুক আহি থকা যিকোনো ধৰণৰ ৰিটেন এক্সামত সহায় কৰিব। তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থকা যেন। ধন্যবাদ। 1 নম্বৰ, বৰ্তমান অসমৰ সৰ্বমুঠ জিলা কেইখন? উত্তৰ 35খন। 2 নম্বৰ, বৰ্তমান অসমৰ মাটিকালি কিমান? উত্তৰ হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 3 নম্বৰ, অসমৰ সকলোতকৈ সৰু জিলা কোনখন? উত্তৰ দক্ষিণ শালমাৰা বা মানকাছাৰ। বন্ধুসকল, দক্ষিণ শালমাৰা মানকাছাৰ বুলিও জনা যায়। 4 নম্বৰ, অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনখন? উত্তৰ হৈছে কাৰ্বি আংলং। 5 নম্বৰ, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? উত্তৰ হৈছে নগাঁও জিলা। 6 নম্বৰ, বৰ্তমান অসমৰ সৰ্বমুঠ মহকুমা কেইটা? উত্তৰ হৈছে ৭৮টা। 7 নম্বৰ, অসমৰ প্ৰথম মহিলা IAS গৰাকীৰ নাম কি? উত্তৰ হৈছে পাৰুল দাস। 8 নম্বৰ, প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? উত্তৰ হৈছে বিষ্ণুৰাম মেধি। 9 নম্বৰ, অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাৰ নাম কি? উত্তৰ হৈছে অসম উপত্যকা সাহিত্য বঁটা। 10 নম্বৰ, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম কি? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। 11 নম্বৰ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে ভাৰতৰত্ন গোপীনাথ বৰদলৈ। 12 নম্বৰ, অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম ষ্টুডিঅ'টোৰ নাম কি? উত্তৰ হৈছে চিত্ৰবন। 13 নম্বৰ, অসমৰ গৰম পানীৰ উৎস ক'ত আছে? উত্তৰ গোলাঘাট জিলাত। 14 নম্বৰ, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন হয়? উত্তৰ হৈছে বসন্ত দাস। 15 নম্বৰ, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰ হৈছে 126খন। 16 নম্বৰ, অসম ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ হৈছে 7খন। 17 নম্বৰ, অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ হৈছে 14খন। 18 নম্বৰ, অসমৰ প্ৰথম কলেজখনৰ নাম কি? উত্তৰ হৈছে কটন কলেজ। তাৰপাছত 19 নম্বৰ, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি? উত্তৰ হৈছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়। 20 নম্বৰ, অসমৰ প্ৰথম চিনেমাখনৰ নাম কি? উত্তৰ হৈছে জয়মতী। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া যেন, আৰু শেষত মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়া যেন। ধন্যবাদ।